NSD থাকোঁতে ভুক্তভোগী আমি অসমীয়া ল'ৰা, ক্ষীণ ল'ৰা, গোটেই কেৰেক্টাৰটো নাযায়, বিভিন্ন ধৰণৰ পৰিস্থিতিৰ লগত যুঁজি অসমত এনেকে দীঘলীয়া ৰোল দুখন চিনেমা আজি মোৰ ইয়াতে মানুহে দেখিলে আৰু ভাল পালে মানুহখিনিয়ে। আৰু এনেকুৱাখিনি বস্তুৱে মোৰ কনফিডেন্স লেভেলটো আৰু মোৰ কষ্ট আৰু পৰিশ্ৰমৰ যিখিনি যুঁজ বাবৰ চলি আছে আজিলৈকে, বাকী ভাল লাগিছে। আৰু যথেষ্টখিনি স্মৃতি আছে। আৰু ক্ৰু মেম্বাৰৰ মুৰ্গীটোক মই আজি মিছ কৰি আছো। তাই ওপৰত শ্বুটিং কৰি আছে। মই নাথাকোতে জ্বৰ উঠিল আৰু মায়ে খপ কৰি নি কিনে ঠিক কৰাটো বহুত চিটুৱেশ্যন প্ৰব্লেম হয়। আৰু এনেকুৱাকে মই মিছ কৰা যায় তাইক। কাৰণ আজি মোৰ এনেকুৱা এটা ফিল আহিছে, যদি মই মুৰ্গীটোক সেইখিনি স্পেচত সেনেকে মোৰ নিচিনা কৰি ল'ব নোৱাৰিলো হয়, তেনেহ'লে যিটো মোৰ আইডেণ্টিটি, বিভিন্ন মানুহে নিজৰ আইডেণ্টিটিটো লৈ যিটো এটা কনফিউজন চলি আছে, সেইটোক দেখাকে কেনেকে প্ৰেজেণ্ট কৰিব পাৰো যদি মোৰ লগত থাকে। মুৰ্গীটো ষ্টেবিলিটি নাথাকেতো, এনি টাইম কিবা কিবি কৈ থাকে। তো মোৰ ভিতৰৰটো দেখুৱাবৰ কাৰণে, তাক মোৰ কৰাৰ কাৰণে বহুত অপ্ৰাণ চেষ্টা এটা আছিল ঘৰত। হাগিবলৈ গ'লে, মুতিবলৈ গ'লে, ৰেষ্টুৰেণ্টত গ'লে, দৌৰিবলৈ গ'লে, খোজকাঢ়িব গ'লে তাক লগতে লৈ ফুৰিছিলোঁ। তাৰ লগত সংস্পৰ্শত অনা নাছিলোঁ। আৰু সেইটো বস্তুৱে কাম দিলে। সেইটো থেংক ইউ মুৰ্গী। চিকেন আই লাভ ইউ। আপোনালোকক ধন্যবাদ।